শিৱসাগৰত ৰাইজৰ দলৰ কৰ্মী সভা শিৱসাগৰত নিৰ্বাচনৰ বাবে কাৰ্যালয় মুকলি অখিল গগৈৰ শিৱসাগৰত ২৭টা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হ'ব মাঘ বিহুৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সম্পন্ন কৰা হ'ব ৫০,০০০ ভোটত জয়লাভৰ লক্ষ্য অখিল গগৈৰ মুখ্যমন্ত্ৰীক শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান অখিল গগৈৰ কংগ্ৰেছক ইতিমধ্যে নিৰ্বাচন খেলিবলগীয়া সমষ্টিৰ তালিকা দিয়াৰ কথাও প্ৰকাশ কৰিলে অখিল গগৈয়ে অসম গণ পৰিষদকো আক্ৰমণৰ লক্ষ্য অখিল গগৈৰ বিজেপিৰ যদি প্ৰত্যাহ্বান নাই তেতিয়াহ'লে চৰকাৰে বিহাৰৰ মডেল কেলে লৈছে বিহাৰত যেনেকৈ এগৰাকী মহিলাক ১০,০০০ টকা দি নিৰ্বাচনটো জিকিছিলে যদি হিমন্ত বিশ্ব শৰ্মাৰ ইমান প্ৰত্যাহ্বান নায়েই বিজেপি দলৰ কাৰণে একেবাৰে সুচলে হৈ আছে তেতিয়াহ'লে অসমত প্ৰত্যেকগৰাকী মহিলাক ৩,০০০ টকাৰ বিহুৰ খৰচ আৰু ৫,০০০ টকাৰ একেলগতে নিৰ্বাচনৰ আগত কিয় অৰুণোদয় ধন দিব খোজা হৈছে কাৰণ অৰুণোদয়টো আমাৰ চৰকাৰ আহিলেওতো অৰুণোদয় আমি ৰাখি দিম আৰু আমাৰ চৰকাৰ আহিলে অৰুণোদয়টো আমি ১২৫০ টকা নহয় ৩,০০০ টকাকৈ দিম অৰুণোদয় এটা ধাৰাবাহিক আঁচনি হ'ব আমিতো কোনো পধ্যে কোৱা নাই আমাৰতো কোনেও কোৱা নাই যে অৰুণোদয় আঁচনি আমি বন্ধ কৰি দিম সেইটোতো আমি কোনেও কোৱা নাই যি সময়ত আমি কোনেও কোৱা নাই যে আমাৰ অৰুণোদয় আঁচনিটো বন্ধ কৰি দিম সেই সময়ত চৰকাৰখনে কিয় আমালৈ ভয় খায় আমাৰ যিহেতু এলায়েন্স হৈ গ'ল সেইটোতে ভয় খাই জানো হেৰি কৰা নাই সেইটোতে ভয় খাই জানো এতিয়া একেৰাহে ৪ মাহৰ অৰুণোদয় একেলগতে দিবলৈ জানো সিদ্ধান্ত লোৱা নাই ৩,০০০ টকাৰ বিহুৰ খৰচ দিবলৈ জানো সিদ্ধান্ত লোৱা নাই এইটো বিহাৰ মডেল হয়নে নহয় বিহাৰত যেনেকৈ একেলগতে টকা ১০,০০০ দি ভোট লৈছিলে আৰু ১০,০০০ দিয়াৰ পাছত কৈছিলে যে যদিহে তোমালোকে আমাক ভোট নিদিয়ে এই ১০,০০০ টকাটো ঘূৰাই দিব লাগিব আৰু যদি ভোট দিয়া তাৰপাছত আকৌ তোমালোকক ইমান টকা দিম বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মাই সেই একেটা মডেলকে লোৱা নাই জানো গতিকে তেওঁলোকে যে কৈ আছে যে বিজেপি দলৰ কোনো ধৰণৰ সমস্যা নাই বিজেপি দলে কোনো ভয় কৰিবলগীয়া নাই কিন্তু আমি লগে লগে দেখিলোঁ যে যেতিয়াই বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈ গ'ল ঐক্যবদ্ধ হৈ যোৱাৰ লগে লগে তেওঁলোকে প্ৰত্যেকগৰাকী মহিলাক টকা ৮,০০০কৈ বিতৰণ কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে ৰাইজৰ দলৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ কৰ্মী আমাৰ বিষয়ববীয়া সভা অনুষ্ঠিত হৈ গ'ল আৰু অনুষ্ঠিত হৈ গৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে কি ষ্ট্ৰেটেজিৰে সৈতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে শিৱসাগৰ নগৰত এটা নিৰ্বাচনী কাৰ্যালয় গৌৰীসাগৰ গোটেই ব্লকটোৰ কাৰণে গৌৰীসাগৰত এটা নিৰ্বাচনী কাৰ্যালয় আৰু আমাৰ